অৰুণোদয় আঁচনিৰ দৰে বৃহৎ আঁচনি অসমত কোনো চৰকাৰে আজিলৈকে আনিব পৰা নাছিল। এই মন্তব্য আমাৰ নহয়, এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমত এনেকুৱা ডাঙৰ আঁচনি ৫,৫০০ কোটি টকীয়া আঁচনি কেতিয়াও কোনো চৰকাৰে ৰূপায়ণ কৰিব পৰা নাছিল। আজি আমাৰ অৰুণোদয় আঁচনিখনৰ পৰা মানুহে শিকি মধ্যপ্ৰদেশত লাডলি বেহেনা স্কিম আৰম্ভ কৰিছে, ছত্তীশগড়ত মহতাৰী বন্ধন স্কিম আৰম্ভ কৰিছে, কৰ্ণাটকত গৃহজ্যোতি স্কিম আৰম্ভ কৰিছে। নাম বেলেগ বেলেগ লৈছে, কিন্তু ভাৰতৰ এতিয়া মহাৰাষ্ট্ৰত এইবাৰ এই আঁচনিখন ৰূপায়ণ হৈছে। ভাৰতৰ বিভিন্ন ৰাজ্যত এই অৰুণোদয় আঁচনিখন আজি ৰূপায়িত হৈছে। ঠিক তেনেকে আজি আমাৰ যদি আমি অলপমান চিন্তা কৰোঁ তেতিয়াহ'লে ৰেচন কাৰ্ডৰ কাৰণে আমি যদি চাওঁ যে আজি আমাৰ ৰেচন কাৰ্ডত প্ৰতি কেজিত আমাৰ কিমান দাম। আমি যদি মই দামলৈকে নগৈ মই যদি ধৰি লওঁ যে ৩০ টকা প্ৰতি কেজি চাউলৰ দাম, তেতিয়াহ'লে ৩০ টকাকৈ আজি আমি 19,60,000 ফেমিলিত আমি 19,60,000 লোকক আমি ৰেচন কাৰ্ড দিম। ৰেচন কাৰ্ড দিয়া মানে তেওঁলোকে ৫ কেজিকৈ চাউল বিনা পইচাত তেওঁলোকে প্ৰত্যেক মাহত পাব। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।